हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ আপোনালোকে JLEE যি লেটাৰেল এন্ট্ৰি আছে সেই JLEE লেটাৰেল এন্ট্ৰি বা JMEE লেটাৰেল এন্ট্ৰি দিছিলে তো আপোনালোকৰ এতিয়া কাউন্সেলিং হ'ব, অনলাইনত কাউন্সেলিং হ'ব যদি আপুনি ভাল স্কোৰ কৰিছে। তো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কাউন্সেলিং তো সবিশেষ জনাম, তো ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াতে কোৱা হৈছে যে অনলাইন কাউন্সেলিং ফৰ এডমিশ্যন ইনটু BE BTech MCA course offered by the State Engineering College of Assam. তাৰপিছত কৈছে the first round of online counseling for admission into the BE BTech MCA courses of State Engineering College and other institution based on the joint lateral entry examination 2021 and joint MCA entrance examination 2021 will be held from কেতিয়াৰ পৰা হ'ব will be held from 11th to 15th October 11 তাৰিখৰ পৰা 15 তাৰিখলৈ চলিব। তো যিসকলে তোমালোকে JLEE এক্সাম দিছিলা বা তোমালোকে JMEE এক্সাম দিছিলা তো তোমালোকে কাউন্সেলিং কৰিব লাগিব, অনলাইনত কাউন্সেলিং কৰিব লাগিব। তো কাউন্সেলিং প্ৰসেছটো কেনেকুৱা হয় মই পূৰ্বৰ CEE যি কাউন্সেলিং বা পেটৰ যি কাউন্সেলিং আছিলে পলিটেকনিকৰ সেইখিনি তোমালোকে নিশ্চয় জানায়ে। তো সেই কাউন্সেলিঙৰ যেনেকুৱা প্ৰসেছ আছিলে সেম প্ৰসেছতে হ'ব, কাৰণ যেহেতু এইটো আমাৰ ডিটিৰ ফালৰ পৰাই কন্ডাক্ট কৰিছে, ডিটিৰ ফালৰ পৰাই এইটো তেওঁলোকে ব্যৱস্থাখিনি কৰিছে, সেম প্ৰসেছে হ'ব। কেনেকৈ কি কৰিব লাগিব তো সেইখিনি মই পূৰ্বৰ ভিডিঅ'বোৰত শ্বেয়াৰ কৰিছোঁ। তো যদি বিচাৰে সেইটো চাই ল'ব, অলপ চাই লৈ কি কি ডকুমেণ্টছ আপলোড কৰিব লাগে, কাউন্সেলিং কেনেদৰে কৰিব লাগে, প্ৰিফাৰেঞ্চ এড কৰিব লাগে, প্ৰিফাৰেঞ্চ কেনেদৰে এড কৰিব সবিশেষ তাতে জানিব পাৰিব। তাৰপিছত কৈছে দি এস্পিৰিং এলিজিবল কেণ্ডিডেট হেভিং JLEE 2021 অৰ JMEE 2021 স্ক'ৰ আৰ টু পাৰ্টিচিপেট ইন দি অনলাইন কাউন্সেলিং প্ৰচেছ। যিসকলে JLEE বা JMEE এক্সাম দিছে আৰু ভাল স্কোৰ কৰিছে তেওঁলোকে এইটোত পাৰ্টিচিপেট কৰিব পাৰিব। দি লিংক অফ দি অনলাইন পৰ্টেল উইল বি এভেইলেবল ইন দি যোনটো আমাৰ ডিটিৰ অফিচিয়েল ৱেবছাইট আছে এইটো নিশ্চয় আপোনালোকে গমেই পায়। ফৰ দি ষ্টেট পিৰিয়ড by login in using their application number of JLEE or JMEE 2021 and date of birth। তো যোনটো আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আছে সেই এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ মাৰি ডিটিৰ অফিচিয়েল ৱেবছাইটত গৈ লগ ইন কৰিব। ইন দি লিংক অফ দি অনলাইন পৰ্টেল হুইচ উইল বি মেড এভেইলেবল সেইখিনিয়ে ডিটিৰ অফিচিয়েল ৱেবছাইটৰ কথা কোৱা হৈছে। তাৰপিছত কৈছে দ্য ডিটেইলছ অফ দি শিডিউল ফৰ এলটমেণ্ট অফ চিট ছাবমিশ্যন অফ একচেপ্টেঞ্চ লেটাৰ বাই দি কেণ্ডিডেট এণ্ড পেৰেণ্টছ গাৰ্জিয়ান উইল বি notified in the details of website যোনটো আমাৰ ৱেবছাইট আছে in due course of time, therefore candidate are requested to visit the website frequently। তো আপোনালোকে সদায় ভিজিট কৰিব। আপোনালোকে যেতিয়া চিট পাব আৰু এলটমেণ্ট পাব তো সেই এলটমেণ্ট কেতিয়া দিব, তাৰপিছত একচেপ্টেঞ্চ লেটাৰ আপলোড কৰিব লাগিব, অৰ্থাৎ চিটটো একচেপ্ট কৰিব লাগিব, তাৰপিছত পাৰ্টে কিবা কিবি লিখি মেলি ছাবমিট কৰিব লাগিব, ডকুমেণ্টছ আপলোড কৰিব লাগিব চিট পোৱাৰ পিছত, সেইখিনি পিছত জনাব বুলি কৈছে। ইফ এ কেণ্ডিডেট আপলোড এনি ফৰ্ট ডকুমেণ্টছ অৰ ছাবমিট misleading information, his or her candidature will be forfeit at any stage অর্থাৎ তোমার ক্যান্সেল করে দিয়া হ'ব during the provisional selection process as well as during the study period। তো এইখিনি নিশ্চয় গম পাইছে যে 11 তাৰিখৰ পৰা 15 তাৰিখলৈ অনলাইনত কাউন্সেলিং হ'ব, কাউন্সেলিং কৰিব লাগিব যদি আপোনালোকে এই এন্ট্ৰেন্স এক্সামখিনি দিছিলে। তাৰপিছত কেতিয়া সেই কাউন্সেলিঙৰ ৰিজাল্ট ঘোষণা কৰিব, তাৰপিছত একচেপ্টেঞ্চ লেটাৰ বা এডমিশ্যন হ'ব লাগিব, সবিশেষ সেইবোৰ ডেট পিছত শ্বেয়াৰ কৰিব বুলি ডিটিৰ ফালৰ পৰা কোৱা হৈছে। তো আজিলৈ মানে থেংক ইউ।